সকলকে স্বাগতম জানাইছো এমএএস টেক টিভিলৈ। আজি আমি আলোচনা কৰিম এইডছ ৰোগৰ বিষয়ে। এইডছ ৰোগৰ বিষয়ে নহয়, এইডছ ৰোগৰ লক্ষণৰ বিষয়ে নহয়, এইডছ ৰোগৰ প্ৰতিৰোধৰ বিষয়ে নহয়। আজি আমি আলোচনা কৰিম এইডছ ৰোগৰ হিষ্টৰীৰ বিষয়ে। এইডছ ৰোগনো কেনেকৈ পৃথিৱীত জন্ম লাভ কৰিলে। তো আমি আজি জানিম এইডছ ৰোগৰ বাৰ্থডে সম্পৰ্কে। এইডছ হ'ল এক বিশেষ ৰোগৰ লক্ষণ। ইয়াক একিউপ্ৰাইড ইমিউনোডেফিচিয়েঞ্চি চিণ্ড্ৰম বুলি জনা যায়। সংক্ষেপে যাক এইডছ বুলি কোৱা হয়। এই ৰোগৰ ফলত মানুহৰ স্ব প্ৰতিৰোধ ক্ষমতা ভংগ হৈ পৰে। মানে হৈছে ৰোগ প্ৰতিৰোধ ক্ষমতা থাকে, ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা নোহোৱা হৈ যায়। ফলত এনেধৰণৰ লক্ষণ ফলত মানুহৰ এক ধৰণৰ ভাইৰাছ ৰোগৰ দায়ী হয়, যি ভাইৰাছৰ নাম হৈছে HIV হিউমেন ইমিউনো ভাইৰাছ। তো আজি আমি আলোচনা কৰিম সেই এইডছ ৰোগৰ জন্ম কেনেকৈ হৈছিল। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। 1983 চনত লোক মেণ্টাগনাৰাৰ আৰু তেখেতৰ সহকৰ্মীবৃন্দই এক গৱেষণা কৰি থাকোঁতে তেখেতৰ এক ৰোগীৰ সহকৰ্মীবৃন্দই এক ৰোগীৰ লৌকিকাৰ পৰা এক ধৰণৰ ভাইৰাছ পৃথক কৰি উলিয়াইছিল। 1986 চনত ৰবাৰ্ট গিল্ল আৰু তেখেতৰ সহকৰ্মীবৃন্দই এই ৰোগীৰ দেহত এক ধৰণৰ ভাইৰাছ পালে। এনেকৈ আৰু কেইবাজন সমসাময়িক বিজ্ঞানীও এই ৰোগৰ লগত ভাইৰাছ জড়িত থকাৰ সম্ভেদ পালে। কিন্তু যেতিয়া এই ৰোগৰ নাম কি আছিল, এই ভাইৰাছটো কি ভাইৰাছ আছিল, কোনো বিজ্ঞানীয়ে জনা নাছিল। এনে ভাইৰাছৰ বিষয়ে নানা তথ্য পাতি পোৱাৰ পিছত এনে এটা অৱস্থা হাল গ'ল, ভাইৰাছৰ নাম দিয়া জটিলতা হৈ দেখা গ'ল। শেষত সৰ্বসন্মত সিদ্ধান্ত মতে এই ভাইৰাছৰ নাম দিয়া হ'ল HIV, অৰ্থাৎ হিউমেন ইমিউনো ভাইৰাছ। আৰু এই ভাইৰাছৰ দ্বাৰা HIV দ্বাৰা আক্ৰান্ত হোৱা বেমাৰক নাম দিয়া হৈছিল একিউপ্ৰাইড ইমিউনোডেফিচিয়েঞ্চি চিণ্ড্ৰম। ভুল হ'লে ক্ষমা কৰিব। তো 1981 চনত আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰথমজন এইডছ ৰোগী চিনাক্ত কৰা হৈছিল। তেতিয়াৰ পৰা এই ৰোগে ইমান দ্ৰুতগতিত সমগ্ৰ বিশ্বক গ্ৰাস কৰি আহিছে যে বৰ্তমান বছৰত বহুত পৰিমাণে এইডছ ৰোগীৰ লক্ষণ বৃদ্ধি পাইছে। ভাৰতবৰ্ষত 1986 চনত মাদ্ৰাজৰ বৰ্তমান চেন্নাই ছুপাৰ কিং চেন্নাইৰ পতিতাসকলৰ মাজত প্ৰথম এইডছ ৰোগ ভাইৰাছ পোৱা গৈছিল। তাৰপিছৰ পৰা বৰ্তমান অসমতো বহুতো ভাইৰাছ এইডছ ৰোগৰ ৰোগীৰ লক্ষণ পোৱা গৈছে আমাৰ প্ৰথমতে। তো আজি আছিল এইখিনি ভিডিঅ'। যদি ভাল লাগিছে শ্বেয়াৰ কৰিব, যদি ভাল লগা নাই ডিছলাইক কৰক, লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক। প্লিজ কাষত থকা বেল আইকনটো প্লিজ প্ৰেছ দ্য বেল আইকন